ঐ বেবী 12 পাক মাৰ আজি। এয়া আজি ফিল্ডত সবে ৰানিং কৰি আছে। আজি সবে আহিছে, আপোনালোকে দেখিব পাৰিছে। মাৰ 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 মজা হালদিয়া স্পৰ্টিং জণ্ডিছ মাৰ। কথা পাতি পাতি দৌৰিছ নেকি? ইয়াত অকল নীলা স্পৰ্টিং নেকি? ঐ বেবী মাৰ মাৰ মাৰ। মজা মজা। মাৰ 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 লাষ্ট পাক মাৰ। আদিত্য ভাল। হেল্ল' গাইজ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আৰু এতিয়া ফিল্ডত আছোঁ, চবে ৰানিং কৰিলে আৰু এতিয়া লং জাম্প মাৰিব চবে। কেইদিন ফিল্ডলৈ অহা নাই আৰু আজি আহিছোঁ ফিল্ডত আৰু ৰানিং কৰিম ময়ো।
বেছি নহয় 4-5 পাকমান মাৰিম। বিশেষ কাম থকাৰ কাৰণে কেইদিন আহিব পৰা নাই আৰু ভিডিঅ' দিয়া নাই। আপোনালোকে চাই থাকক, শেষলৈকে ভিডিঅ'টো চাব। আৰু মই ৰানিং কৰিম, তাৰপিছত লং জাম্পো মাৰিম। আপোনালোকে চাই থাকক ভিডিঅ'টো। মাৰ কিৰণ মাৰ। এয়া কিৰণ যে ৰানিং কৰি আছে। হেল্ল' গাইজ, 8 পাক মাৰিলোঁ, 32 কিলোমিটাৰ ৰানিং কৰিলোঁ। বহুত ভাগৰ লাগিলে, কেইদিন দৌৰ মৰা নাই। আৰু ৰানিং কৰাটো ইমান সহজ কথা নহয়। কিছুমানে কমেণ্ট কৰে যে সঁচা নহয় বুলি বা নাই হোৱা প্ৰপাৰ বুলি। এদিন গ্ৰাউণ্ডত আহি চাব, আমাৰ গ্ৰাউণ্ডত। আৰু যোনে কমেণ্ট কৰিছে তেওঁক কৈছোঁ বিশেষকৈ। আৰু আমাৰ গ্ৰাউণ্ডত আহি চাই যাব যে আমি কেনেকৈ ৰানিং কৰোঁ। চকুৰ আগত মাৰি দিম 32 কিলোমিটাৰ ৰানিং, কিমান টাইম লাগে আপোনালোকে চাব। তাকে কওঁ। আৰু এতিয়া লগৰবিলাকে ৰানিং কৰি শেষ হ'ল আৰু লং জাম্প মাৰিব। আপোনালোকে চাই থাকক, ভিডিঅ'টো শেষলৈকে চাব। আমাৰ সেয়া লগৰবোৰে লং জাম্প মাৰিব এতিয়া। যা ৰাজা মাৰিবি যা। কি হৈছে এইবোৰ কি হৈছে? এই মজা এক্সিলেণ্ট। ৰকেট লঞ্চাৰ মাৰ। এয়া আমাৰ অভিনৱে মাৰিছে লং জাম্প। ই 19 ফুট লং জাম্প মাৰে। এই মজা ৰাহুলে লং জাম্প মাৰিছে। এই মজা 17.5। ফাউল চিন ক্ৰছ। কামাৰটো লং জাম্প মাৰ, ডাইৰেক্ট 19 ফুট। এয়া ৰিদীপে লং জাম্প মাৰিছে। চিন ক্ৰছ। কমিছে 16 ফুট মাৰিছ। এয়া ৰিদীপে লং জাম্প মাৰিছে। মাৰ কামাৰটো। চিন ক্ৰছ চব ফাউল আজি। হেল্ল' গাইজ, আজি চবে ৰানিং কৰিলে, লং জাম্পো মাৰিলে। আৰু এতিয়া চবে ঘৰলৈ যাব। আৰু ভিডিঅ'টো চাই কেনেকুৱা লাগিলে আপোনালোকে কমেণ্ট কৰি জনাব। আৰু এনেকৈ ব্লগ সদায় দি থাকিম, আপোনালোকে কমেণ্ট কৰিব, লাইক কৰিব। তেতিয়া ময়ো মটিভেশ্যন হওঁ আৰু উৎসাহ পাওঁ অকণমান ভিডিঅ' বনাবলৈ। যেতিয়ালৈকে ইণ্টাৰভিউ নহয় আৰু তেতিয়ালৈকে আমি ৰানিং কৰিয়ে থাকিম। আপোনালোকে ৰানিং কৰি থাকিব সদায় আৰু প্ৰেক্টিছ কৰি থাকক। চবেই জুই হৈ থাকা আৰু বিশেষ একো নকওঁ, সদায় ভালকৈ থাকা আৰু প্ৰেক্টিছ কৰি থাকা। এটা পোষ্ট এবাৰ ল'বই লাগিব। থেংক ইউ, ধন্যবাদ ভিডিঅ'টো চোৱাৰ বাবে। আৰু নেক্সট ব্লগত লগ পাম আপোনালোকক। তেতিয়ালৈকে বাই বাই।